নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দেখে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ নম্বৰ 4 দক্ষিণ আফ্ৰিকা আজি আমি অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰিম ইতিমধ্যে আমি পাঠটি আলোচনা কৰিছো আশা ৰাখিছো তোমালোকে ভিডিঅ' কেইটা চাইছা আচোন অনুশীলনীত থকা প্ৰশ্নকেইটা চাওঁ অনুশীলনী 1ত আছে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান দক্ষিণ আফ্ৰিকাৰ মুঠ মাটিকালি হৈছে 1.91 লাখ বৰ্গ কিলোমিটাৰ ঠিক আছে 6 নম্বৰ প্ৰশ্ন হৈছে হাইভেল মালভূমি কোনখন পৰ্বতমালাই আগুৰি আছে হাইভেল যেটো মালভূমি আছে দক্ষিণ আফ্ৰিকাৰ তাক আগুৰি আছে ডাকেন্সবাৰ্গ পৰ্বতমালা ঠিক আছে বিগ 5 বুলিলে কি বুজা বিগ 5 হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী সিংহ বাঘ হাতী গড় আৰু মহক বুজায় ঠিক আছে বিগ 5 বুলি ক'লে দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী যিকিটা প্ৰাণী আছে সিংহ বাঘ হাতী গড় আৰু মহক বুজায় ঠিক আছে জোহেন্সবাৰ্গক কিয় সোণৰ নগৰ বুলি কোৱা হয় জোহেন্সবাৰ্গক সোণৰ নগৰ বুলি জনা যায় কাৰণ 1886 খ্ৰীষ্টাব্দত সোণৰ খনিক কেন্দ্ৰ কৰি গঢ়ি উঠা এইখন নগৰৰ আৰম্ভণি হৈছিল ঠিক আছে সেই কাৰণে সোণৰ নগৰ বুলি কোৱা হয় হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ এটা টুকা প্ৰস্তুত কৰা দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ অতিশয় বৈচিত্ৰ্যপূৰ্ণ দেশখনৰ মাজভাগত 1200 পৰা 1800 মিটাৰ উচ্চতাৰ হাইভেল মালভূমি অঞ্চল আছে যাক ডাকেন্সবাৰ্গ পৰ্বতমালাই আগুৰি আছে দেশখনৰ দক্ষিণ পশ্চিম অংশত গ্ৰেট কাৰু আৰু লিটিল কাৰু নামৰ দুটা মৰুপ্ৰায় অঞ্চল আছে দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখন হ'ল অৰেঞ্জ যাৰ দৈৰ্ঘ্য প্ৰায় 2200 কিলোমিটাৰ দেশখনৰ জলবায়ু ঘাইকৈ উপক্ৰান্তীয় নাতিশীতোষ্ণ আৰু বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰায় 50 সেন্টিমিটাৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত দেশখন যথেষ্ট চহকী য'ত ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি মুঠ 19খন ৰাষ্ট্ৰীয় উদ্যান আছে ঠিক আছে এবাৰ আমি অনুশীলনী 2 প্ৰশ্নখিনি আলোচনা কৰো হা দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কোনে নেতৃত্ব দিছিলে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন নেলছন মেণ্ডেলাই নেতৃত্ব দিছিলে ওলন্দাসকল কেতিয়া কেপটাউন চহৰত বসতি স্থাপন কৰিছিলে 1652 খ্ৰীষ্টাব্দত ওলন্দাসকলে কেপটাউন চহৰত বসতি স্থাপন কৰিছিলে ঠিক আছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি হয় ANC মানে কি হয় সুধিছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC হৈছে দক্ষিণ আফ্ৰিকাৰ এটা প্ৰধান ৰাজনৈতিক দল আৰু জাতীয় মুক্তি আন্দোলন হয় এই দলটোৱে দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্য তাৰ পিছত বিৰোধী আন্দোলনৰ মূল নেতৃত্ব বহন কৰিছিল যাৰ এগৰাকী প্ৰধান নেতা আছিল নেলছন মেণ্ডেলা গতিকে আপাটাইট বুলি লিখা হৈছে গতিকে তোমালোকে এইটো শব্দটো লিখিব পাৰা হ'ব দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল 1800 খ্ৰীষ্টাব্দত ব্ৰিটিছসকল শক্তিশালী হোৱাৰ পিছত ওলন্দাসকলে দক্ষিণ আফ্ৰিকাৰ ভিতৰুৱা অঞ্চললৈ গৈ নিজা গ্ৰীজ 1800 খ্ৰীষ্টাব্দত ব্ৰিটিছসকল শক্তিশালী হোৱাৰ পাছত ওলন্দাসকলে দক্ষিণ আফ্ৰিকাৰ ভিতৰুৱা অঞ্চললৈ গৈ পেলাই নিজা গীৰ্জা বিদ্যালয় আদিৰ জৰিয়তে ক্ষুদ্ৰ ক্ষুদ্ৰ গণৰাজ্য প্ৰতিষ্ঠা কৰে আৰু তাতে শাসনভাৰ আৰম্ভ কৰে সেই কাৰণে কি হৈছিল এই ৰাজ্যবোৰত শাসনকৰ্তা আছিল সংখ্যালঘু শ্বেতবৰ্ণৰ ওলন্দাসকল আৰু ইয়াৰ পাছৰ পৰা কৃষ্ণাংগ খিলঞ্জীয়াসকলৰ প্ৰতি বৈষম্য অধিক বৃদ্ধি পাইছিল ইয়াৰ উপৰিও 19বিংশ শতিকাৰ শেষ ভাগত হীৰা আৰু সোণ আৱিষ্কাৰ হোৱাৰ পাছত বহিৰাগতৰ আগমন বৃদ্ধি পায় আৰু আগৰে পৰা বসবাস কৰি থকা কলাছালৰ কৃষ্ণাংগ লোকসকলৰ মাজত শ্বেতবৰ্ণৰ ব্ৰিটিছ আৰু ওলন্দাসকলে সংঘাত আৰম্ভ কৰে কৃষ্ণাংগ লোকসকলৰ ওপৰত হোৱা এই বৈষম্য আৰু সংঘাতৰ পৰিণতিতে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন গঢ়ি উঠিছিল নেলছন মেণ্ডেলাৰ বিষয়ে এটা চমু টুকা লিখা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এজন মহান স্বাধীনতা সংগ্ৰামী ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল তেওঁ 1918 চনৰ 18 জুলাইত জন্মগ্ৰহণ কৰে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য আপাটাইট নীতিৰ বিৰুদ্ধে তেওঁ দীঘলীয়া সংগ্ৰাম চলাইছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ অন্যতম নেতা আছিল 1962 খ্ৰীষ্টাব্দত নেলছন মেণ্ডেলাক চৰকাৰে গ্ৰেপ্তাৰ কৰে এই সংগ্ৰামৰ বাবে তেওঁ 27 বছৰ কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া হৈছিল প্ৰচণ্ড প্ৰতিবাদৰ ফলত চৰকাৰে নেলছন মেণ্ডেলাক মুক্তি দিবলৈ বাধ্য হৈছিল
1994 চনত তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ঠিক আছে শান্তি সমতা আৰু মানৱ অধিকাৰৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি ৰূপে তেওঁ 1993 চনত নোবেল বঁটা লাভ কৰে 2013 চনৰ 5 ডিচেম্বৰত তেওঁৰ মৃত্যু হয় নেলছন মেণ্ডেলা আজিও বিশ্বজুৰি সাহস সহনশীলতা আৰু ন্যায়ৰ প্ৰতীক হিচাপে স্মৰণীয় হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা ৰাখিছো অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকে বুজি পাইছা তোমালোকে নিজ নিজ টোকা বহীত এই প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখি ৰাখিবা অহা ক্লাছত এই পাঠৰ আমি কৰ্মপুথিৰ প্ৰশ্নসমূহ লৈ পেলাই তোমালোকৰ মাজত আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ